নমস্কাৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি আঁচনিসমূহৰ ফালৰ পৰা ওলাই অহা কেইটামান খুবেই গুৰুত্বপূৰ্ণ খবৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। কেইখনমান আঁচনিৰ ফালৰ পৰা নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে, যিকেইটা খবৰ আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে ভিডিঅ'টোৰ জৰিয়তে আপুনি সকলোখিনি জানিব পাৰিব। তাৰ কাৰণে এই ভিডিঅ'টো আপুনি অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব বুটামটো টিপি ল'ব। এতিয়া আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ। বন্ধুসকল, আজি মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰত আপোনালোকক জনাই দিব বিচাৰিছোঁ জীৱন প্ৰেৰণা আঁচনিখনৰ ওপৰত, যিখন আঁচনিৰ জৰিয়তে আমাৰ অসম চৰকাৰে প্ৰত্যেক মাহে স্নাতক উত্তীৰ্ণধাৰী ছাত্ৰ ছাত্ৰীলৈ ২৫০০ টকাকৈ এককালীনভাৱে আগবঢ়োৱাৰ কথা আছিলে। আৰু এই আঁচনিখনৰ যিটো ৱেবছাইট মানে আবেদন প্ৰক্ৰিয়াৰ যিটো পৰ্টেল হয়, সেই পৰ্টেলটো ১ জুন তাৰিখে মুকলি কৰি দিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই দিছিলে। কিন্তু ১ জুন পাৰ হৈ গ'ল, ২ জুন পাৰ হৈ গ'ল, পৰ্টেলটো কোনো ধৰণৰ মানে খবৰেই অহা নাছিলে যে পৰ্টেল মুকলি কৰি দিয়া নাছিলে। এতিয়া বন্ধুসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ আছে, বা আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে যদি এইবাৰ স্নাতকত উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে, তেওঁলোকৰ বাবে এটা ভাল খবৰ যে বৰ্তমান জীৱন প্ৰেৰণা আঁচনিখনৰ পৰ্টেলটো আমাৰ অসম চৰকাৰে মুকলি কৰি দিছে। আৰু এই পৰ্টেলটোত আপোনালোকে ১৫ আগষ্টৰ ভিতৰত আবেদন প্ৰক্ৰিয়া কৰিব লাগিব। আৰু ২৫ ছেপ্টেম্বৰৰ ভিতৰত ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আমাৰ অসম চৰকাৰে কমপ্লিট কৰিব। আৰু ১ অক্টোবৰ তাৰিখে যদি দুৰ্গা পূজাৰ বন্ধ থাকে তেনেহ'লে দশমীৰ পিছতেই এই আঁচনিখনৰ প্ৰথমটো কিস্তিৰ টকা আমাৰ অসম চৰকাৰে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ভৰাই দিব। এতিয়া কথা হ'ল, মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে যে ২০২৪-২৫ বৰ্ষত স্নাতকত উত্তীৰ্ণ হোৱা সকলোকে প্ৰদান কৰিব বুলি। তেনেকুৱা নহয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতকত উত্তীৰ্ণ হৈ পেলাই বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে, মানে পঢ়ি আছে, সেইসকল ছাত্ৰ ছাত্ৰীকহে এই আঁচনিখনৰ আওতাত আনিব বুলি আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই দিছে। আৰু যিসকল দিব্যাংগ ব্যক্তি হয়, সেই দিব্যাংগ ব্যক্তিসকলক মান্থলি ৪০,০০০ টকাকেও প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। গতিকে এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰিবলৈ হ'লে সেইসকল উপযুক্ত হৈ উঠিব যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান অসমৰ বিশ্ববিদ্যালয়ত বা আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়ি আছে, সেইসকলক এই আঁচনিখনৰ আওতাত আনিব। আৰু যিসকলে প্ৰাইভেটত পঢ়ি আছে বা অসমৰ বাহিৰত পঢ়ি আছে, সেইসকলে এই আঁচনিখনৰ আওতাত নাহে, তেওঁলোকক এই আঁচনিখনৰ পৰা বঞ্চিত কৰি ৰাখিছে। গতিকে এটা খুবেই ভাল খবৰ মই আপোনালোকক জনাই দিব চেষ্টা কৰিছোঁ। বৰ্তমান পৰ্টেলটো আহি গৈছে, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পৰ্টেলৰ লিংকটো দি থ'ম। গতিকে আপোনালোকে গৈ পেলাই গোটেই পৰ্টেলটোৰ বিষয়ে প্ৰথমতে জানি কৰি লৈ আবেদন প্ৰক্ৰিয়া কামসমূহ কৰিব পাৰিব। এতিয়া বন্ধুসকল, আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে লাখপতি বাইদেউ আঁচনিখনৰ ফালৰ পৰা। লাখপতি বাইদেউ আঁচনিখনক লৈ বৰ্তমান যিসকল হিতাধিকাৰী পইচা পোৱা নাই, তেওঁলোকৰ মাজত বহুতো ভুল বুজাবুজিৰ সৃষ্টি হৈছে বুলি গম পাইছোঁ, বা বহুতে কমেণ্টো কৰি আছে। কাৰণ মই আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তে জনাই আহিছিলোঁ যে লাখপতি বাইদেউৰ যিসকল হিতাধিকাৰী পইচা নাপালে, সেই হিতাধিকাৰীসকলে অহা ৯ জুন তাৰিখৰ পৰা টকা পাব বুলি মানে আৰম্ভ হৈ যাব টকা পোৱাৰ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও ঘোষণা কৰিছিলে যে ৯ জুন তাৰিখে অসমৰ কোনখন জিলাত কোনটো সমষ্টিত কেতিয়া প্ৰদান কৰিব, তাক লৈ পেলাই এখন লিষ্ট পাব্লিকৰ কাৰণে মুকলি কৰি দিব। আৰু সেই লিষ্টখনত যিটো ডেট থাকিব, যিটো সমষ্টিত যেতিয়া দিব মানে তাৰিখ থাকিব, সেই ডেটতেই সেই সমষ্টিত প্ৰদান কৰিব আঁচনিখনৰ পইচা। এতিয়া বহুতে ভাবিছে যে ৯ জুন তাৰিখে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই যাব। বহুতে এইটো এটা ভুল বুজাবুজি লৈছে, মানে ভুল বুজি লৈছে। একচুৱেলি ৯ জুন তাৰিখে টকাটো নোসোমায়। ৯ জুন তাৰিখৰ পৰা সোমোৱাটো আৰম্ভ হ'ব, সকলোৰে একেলগে টকাটো ৯ জুন তাৰিখে নোসোমায়। আপুনি যিখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে, সেই ডিষ্ট্ৰিক্টখনত যিটো ডেট আহিব, বা আপুনি যিটো সমষ্টিত থাকে, যে আজি ধৰক নগাঁও ডিষ্ট্ৰিক্টত ১৫ জুন তাৰিখে নগাঁও ডিষ্ট্ৰিক্টত পইচা দিব, মই এটা কথা ক'লোঁ, সেই ১৫ জুন তাৰিখে নগাঁও ডিষ্ট্ৰিক্টত গোটেই সকলোখিনি সমষ্টিতে কিন্তু পইচা নিদিয়ে। ১৫ জুনত ধৰক নগাঁও জিলাৰ মানে ২-৩টা সমষ্টিত পইচা দিলে, বাকী সমষ্টিকেইটাত পিছদিনা দিব, সেই তেনেধৰণে দিব। হয়তো একলগেও দি দিব পাৰে, যদি আগৰ মানে ইমান হিতাধিকাৰী নাথাকে, হিতাধিকাৰী কম থাকে, তেনেহ'লে একলগেও দি দিয়াৰ চান্স এটা আছে। গতিকে আৰু এইবাৰ খবৰ পাইছোঁ, মই আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ যে ইয়াৰ আগতে যিসকলে এই আঁচনিখনৰ পইচা লাভ কৰিছিলে, তেওঁলোকক ১০,০০০ টকাৰ এখন চেক প্ৰদান কৰিছিলে। কিন্তু এইবাৰ খবৰ আহিছে যে পইচাটো বেংক একাউণ্টত সোমাই দিব, চেকত নহয়। গতিকে সময়ত আমি সকলোখিনি কথা গম পাম, যিহেতু ৯ জুন তাৰিখে লিষ্ট আহিব। ৯ জুন তাৰিখৰ পৰাই পইচা দিয়া আৰম্ভ হ'ব। লিষ্ট অহাৰ পিছতেই গম পাব যে কেতিয়া কোনটো সমষ্টিত কোনখন জিলাত কেতিয়া প্ৰদান কৰে। আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে সংযোগ হৈ থাকিব, কাৰণ মই আপোনালোকক সেই লিষ্ট আহিলে ভিডিঅ' বনাই জনাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো গৈ পেলাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বৰ্তমান আপোনাৰ পৰা চাগে নিশ্চয় জীৱিকা সখী কৰ্মীসকলে ফাইনেল পৰ্যায়ৰ যিখন ফৰ্ম হয়, সেই ফৰ্মত চহী লৈ গৈছে। আপোনালোকে চহী কৰিছে নে নাই সেইটো এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। এতিয়া চেকেই দিয়ে নে বেংক একাউণ্টতে দি আমি ৯ জুনলৈ গম পাম, ৯ জুনলৈ অপেক্ষা কৰিব লাগিব।
এতিয়া আপোনালোকক আগবাঢ়িছোঁ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনৰ ফালৰ পৰা। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিত নতুন হিতাধিকাৰী বহুতে আবেদন প্ৰক্ৰিয়া কৰিছিলে, মানে পঞ্জীয়ন প্ৰক্ৰিয়া কৰিলে, তাৰপিছত আবেদন প্ৰক্ৰিয়া চলি আছিলে আৰু আবেদন প্ৰক্ৰিয়া সময়তেই মানে চলি থকাৰ শেষ ফালে পঞ্চায়ত নিৰ্বাচন আহি গ'ল আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছত আৰু আবেদন প্ৰক্ৰিয়া অৰুণোদয় আঁচনিখনত মুকলি কৰি দিয়া নাই। বহুতে কৈ আছে যে অৰুণোদয় আঁচনিত পঞ্জীয়ন প্ৰক্ৰিয়া কৰিলোঁ, আমি কেনেধৰণে এতিয়া আবেদন প্ৰক্ৰিয়া কৰিম বা আমি আবেদন প্ৰক্ৰিয়া আকৌ এতিয়া কৰিব পাৰিম নে নোৱাৰিম। এতিয়া আৰু আবেদন প্ৰক্ৰিয়া কৰিব নোৱাৰে। বৰ্তমান অৰুণোদয় আঁচনিত আবেদন প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে বুলি আমি খবৰ পাইছোঁ। হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ মুকলি কৰি দিব পাৰি, কিন্তু ইয়াক লৈ পেলাই এতিয়ালৈকে একো ধৰণৰ মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকতেই হওক বা মানে সংবাদমেলৰ জৰিয়তে একো ধৰণৰ ঘোষণা কৰা নাই। যদি কিবা ইয়াৰ ওপৰত ইনফৰমেশ্যন আহে মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। যিসকলে আবেদন প্ৰক্ৰিয়া কৰিলে সেইসকলক লৈ পেলাই এই আঁচনিখনৰ হিতাধিকাৰী বৃদ্ধি কৰিব। আমাৰ অসম চৰকাৰে টাৰ্গেট লৈছে যে এই আঁচনিখনৰ হিতাধিকাৰী প্ৰায় 40 লাখলৈ লৈ যাব পাৰে, মানে লৈ যোৱাৰ এটা টাৰ্গেট ৰাখিছে যাতে 40 লাখ হিতাধিকাৰীক এই আঁচনিখনৰ আওতাত আনিব পাৰি। আৰু সেইকাৰণে এইবাৰ এটা ব্যৱস্থা লৈছিলে যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেইসকলে অৰুণোদয় টকা লাভ কৰিব। এতিয়া কথা হ'ল যে নতুন হিতাধিকাৰীসকলে টকা কেতিয়া লাভ কৰিব সেই বিষয়েও বহুতে সুধি আছে। মই আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তে বহুতবাৰ জনাই আহিছোঁ যে নতুন হিতাধিকাৰীসকলে টকা এতিয়া লাভ নকৰে। অক্টোবৰ মাহৰ 10 তাৰিখৰ পৰাহে নতুন হিতাধিকাৰীসকলে টকা লাভ কৰিব। তেওঁলোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হ'বলৈ বাকী আছে, তেওঁলোকৰ ঘৰত মানুহ যাব, গৈ ভেৰিফাই কৰিব, সকলোখিনি চাব যে তেওঁলোক পাবলগীয়া হয় নে নহয়, বা যিখিনি কেটেগৰী আছে সেই কেটেগৰীখিনিৰ ভিতৰত হিতাধিকাৰীগৰাকী আহে নে নাহে, গোটেইখিনি চালি জাৰি চাইহে 10 অক্টোবৰ তাৰিখে অৰুণোদয় নতুন হিতাধিকাৰীসকলে প্ৰথমটো কিস্তি টকা পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি থৈছে। কিন্তু কি হয় কি নহয় আমি সময়ত গম পাম। এতিয়ালৈকে একো ধৰণৰ ইয়াৰ ওপৰত আপডেট অহা নাই। ইয়াৰ ওপৰত এটা আপডেটেই আহিছে, যিসকল পুৰণা হিতাধিকাৰী হয় সেইসকলে আগৰ নিচিনাকৈ কণ্টিনিউ 10 জুন তাৰিখে 1250 টকাকৈ বেংক একাউণ্টত লাভ কৰিব। এতিয়া আপোনালোকক আগবাঢ়িছোঁ ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ। এই গুৰুত্বপূৰ্ণ খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ওপৰত। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ যিটো 20 নম্বৰ কিস্তিৰ ডেট হয় সেই ডেটটো এতিয়ালৈকে এনাউন্স কৰা নাই। মই আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিছিলোঁ যে 27 জুন তাৰিখ মানলৈ হয়তো আপোনালোকে পাবগৈ পাৰে। কাৰণ মই এইকাৰণে আপোনালোকক জনাই দিছিলোঁ যে আমি যোৱা বৰ্ষত যদি আমি চাওঁ তেনেহ'লে সেই 26-27 তাৰিখ মানেই জুন মাহৰ এটা কিস্তিৰ টকা আমাৰ কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বাবে মুকলি কৰি দিছিলে। আৰু এইবাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰে যিটো টাৰ্গেট লৈছিলে যে ধৰক 31 মে'ৰ ভিতৰত কৃষকসকলক যাতে EKYC, মাটি ডিটেইলছ আপডেট আৰু বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক, এই তিনিটা কাম যাতে কমপ্লিট কৰিব পাৰে। আৰু ইতিমধ্যে সেইটো সময়সীমা উকলি গৈছে আৰু যিসকলে এই কামসমূহ কৰিছিলে তেওঁলোকৰ বৰ্তমান ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কাম চলি আছে বুলিও খবৰ আহিছে, আমি গম পাইছোঁ ইতিমধ্যে। আৰু এই পইচাটো দিবৰ কাৰণে আমাৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰো সাজু হৈছে আৰু ভাল থাকিলে 2-এদিনৰ ভিতৰতে আপোনালোকে টকাটো লাভ কৰিব। কিন্তু এতিয়ালৈকে অফিচিয়েলি ডেট এনাউন্স হোৱা নাই। জুন মাহৰ শেষৰ ফালে আপোনালোকে 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত জুন মাহৰ আপোনালোকে এই আঁচনিখনৰ 20 নম্বৰ কিস্তি টকা পাবৰ কাৰণে সাজু হওক। গতিকে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰি থাকিব। PM কিষাণ সন্মান নিধিৰ ৱেবছাইটতে গৈ বা আপুনি এপতে গৈ পেলাই বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব যে আপুনি পাবলগীয়া হয় নে নহয়, বা আপুনি এই আঁচনিখনত যিখিনি কাম কৰিছিলে সেই কামখিনি আপোনাৰ কমপ্লিট হৈছে নে সেইসমূহ চেক কৰিব। যদি আপোনাৰ গোটেই কামসমূহ কমপ্লিট হৈ থাকে তেতিয়াহে আপোনালোকে এই আঁচনিখনৰ টকা লাভ কৰিব পাৰিব। গতিকে বন্ধুসকল আজি ইমানখিনি আছিলে। মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক খুব কম সময়তে কেইটামান গুৰুত্বপূৰ্ণ খবৰ আঁচনিসমূহক লৈ জনাই দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব। গতিকে আজি ইমানখিনি আছিল। আকৌ নেক্সট নতুন ভিডিঅ'ত নতুন টপিকৰ সৈতে লগৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় অসম, ধন্যবাদ।